আকাশী ৰথেৰে আহি নামিলা তুমি অচিনা দেশৰ পৰা আকাশী ৰথেৰে বন্ধ কফিনত উভতি আহিছিল মৰমৰ জুবিন অভিশপ্ত 19 ছেপ্টেম্বৰতে অসমীয়াই পাইছিল কোনেও মানি ল'ব নোৱাৰা সেই খবৰ জুবিন গাৰ্গ আৰু নাই সেইদিনা আছিল 23 ছেপ্টেম্বৰ মঙলবাৰ 21 আৰু 22 ছেপ্টেম্বৰত প্ৰায় 40 লাখ অনুৰাগীয়ে অন্তিম শ্ৰদ্ধা জনোৱাৰ পাছত সোণাপুৰৰ হাতীমুৰা টিলাত যিদিনা জ্বলি জ্বলি ছাই হৈ গৈছিল সাগৰত সাঁতুৰি হেৰাই যোৱা অসমৰ মানিক তেতিয়াৰে পৰা এতিয়ালৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ অবিৰতভাৱে বৈ আছে গুণমুগ্ধৰ সুৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সোণাপুৰ ৰূপান্তৰিত হৈছে সমন্বয়ৰ মিলন ভূমিলৈ জুবিন যাতনাৰ এটা মাহে অসমত স্থবিৰ হৈ আছে জনজীৱন এই যন্ত্ৰণাকাতৰ এমাহ উজাগৰে আছে ন্যায় প্ৰত্যাশী অসম ডিমৰীয়াৰ ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত সোণাপুৰত আয়োজন কৰা এমহীয়া অনুষ্ঠানলৈ প্ৰত্যাশিতভাৱে হিল দোল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ মোৰ মন দুচকু অসহায় অকলশৰে গীতাপাঠ সংকীৰ্তনৰ পাছতেই অনুষ্ঠিত হ'ল সৰ্বধৰ্মীয় প্ৰাৰ্থনা পুৱতি নিশাতেই উপস্থিত হ'লহি দূৰণিবতীয়া গুণমুগ্ধ মৃত্যুজিনী অমৰ হোৱা জুবিন গাৰ্গৰ এমহীয়াত সোণাপুৰৰ পৰাই অনুৰাগীয়ে ক'লে ৰাতিপুৱা আহিছোঁ 5টা বজাতে সদায় ৰাখিম আমি মনৰ মাজত তেখেতক আৰু তেখেতৰ সৃষ্টিৰাজিটো আছে আমি সদায় ৰাখিম আৰু আমি ন্যায় পোৱাটো বিচাৰিছোঁ ন্যায়ৰ বাটত কি হয় আমি নাজানো কাৰণ ন্যায়ালয়ে কি ন্যায় দিয়ে সেয়া এতিয়াও ধূসৰ হৈ আছে আগলৈও ধূসৰ হৈ থাকিব কিন্তু আমাৰ কৰিবলগীয়া এটাই আছে যে আমি তেওঁৰ বস্তুখিনি আমি সংৰক্ষণ কৰিব পাৰিম আৰু 1 কিলোমিটাৰ খোজকাঢ়ি 2 কিলোমিটাৰ আকৌ কিমান সময়ত পাওঁগৈ আমাৰ জুবিন ইমান মৰমৰ মোৰ ল'ৰাটো বহুত ষ্টাইল কৰে জুবিনক চাই কাণ ফুটাইছিলে জুবিনে গান গালে আমাৰ ইমান ধুনীয়া লাগে এটা ষ্টাইলত গায় ড্ৰেছ ষ্টাইলত পিন্ধে সকলোৱে আনন্দ দিব নোৱাৰে গানত আমাৰ বুকুৰ মাজত জুবিন আছে আমাক জুবিনক ন্যায় দিব লাগে তেওঁ সদায় জীয়াই থাকক জুবিন জিন্দাবাদ জুবিন জিন্দাবাদ জুবিন জিন্দাবাদ কেৱল অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ নহয় বহিৰাজ্যৰ পৰাও আহিছে হাৰ্টথ্ৰবৰ গুণমুগ্ধ दार्जिलिंग से है लेकिन गुवाहाटी में रहा बहुत साल से तो जुबिंदा को प्रोग्राम में मिला था तो अभी जो है बहुत खराब लगता है ये चीज़ जस्टिस मिलना चाहिए पूरा मेघालय से आई हूँ बहुत दुख की बात है कि जो अभी हम लोग के बीच में नहीं है जुबिंदा सो वी मिस हिम চিত্ৰশিল্পী ৰবীন বৰে সমাধিস্থলীতেই অংকন কৰা জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবিখনেও দৃষ্টি আকৰ্ষণ কৰিলে বিভিন্নজনৰ চিত্ৰশিল্পী ৰবীন বৰে ক'লে বিভিন্ন অনুষ্ঠানত তেওঁ যেতিয়া আহে মোৰ হাতৰ পৰা ব্ৰাছ লৈ পেলাই তেওঁ নিজে ছবি আঁকে তেতিয়া কয় মানে তোতকৈ মোৰ ছবিখন বহুত ধুনীয়া হৈছে ভাল হৈছে জুবিন ক্ষেত্ৰত এমহীয়া অনুষ্ঠানত প্ৰায় 100টা আয়তীৰ দলে একত্ৰিতভাৱে পৰিৱেশন কৰিলে দিহানাম কেইবাগৰাকীও শিল্পীয়ে গীতৰ মাধ্যমেৰে জনালে শ্ৰদ্ধাঞ্জলি বাঁহীৰ সুৰত গুঞ্জৰিত হ'ল গানৰ ভগৱানৰ সেই যুগজয়ী সৃষ্টি মায়াবিনী কান্দোনত ভাগি পৰিছে জুবিন অনুৰাগী সকলোৰে এটাই দাবী ন্যায় দিবই লাগিব জুবিন গাৰ্গক যদিও জুবিন গাৰ্গক আমি দেখা নাই কিন্তু এনে তাৰ গীত মাত শুনি আমি মানে ইমান আবেগিক হৈ গৈছোঁ ইমান আমাক মানে ইমান বেয়া লাগি আছে তেওঁৰ মানে চাবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহিছোঁ ৰাতি আমি শুব পৰা নাই আজি তাৰমানে ইয়াত তাতে আমি চাম বুলি আহিছোঁ আমি মঙলদৈৰ পৰা আহিছোঁ
আমাৰ জুবিনক ন্যায় লাগে আমাৰ বহুত বেয়া লাগে আমি জুবিন দাৰ ন্যায় আজিলৈকে নেপালো এমাহ হ'ল এতিয়া আমাক ন্যায় লাগিবই আমাক ন্যায় আমঠু নাইকিয়া হৈ গ'ল দেশৰ পৰা শ্যাম কানু আৰু সিদ্ধাৰ্থ মৰিবই সিহঁতি নিজে মৰিব আমাৰ গুৰুৱে আমাৰ ভগৱানে তেওঁক মাৰি দিব আমি আৰু জুবিন দাক আৰু দেখিবলৈ নাপাওঁ আৰু সমাধি ক্ষেত্ৰতেই এমহীয়া অনুষ্ঠানৰ দিনটোত এজন অনুৰাগীয়ে গুণগুণালে জুবিন বিয়োগৰ পাছত তেওঁ ৰচনা কৰা এটি গীত হেৰুৱাজন যদি দেশৰ মনি হয় সেই মৃত্যু যদি কাৰোবাৰ বাবে হয় কিয় নজ্বলিব ক্ষোভৰ অগনি ক্ষোভৰ অগনি দপ দপ কৈ জ্বলিব জুই দপ দপ কৈ জ্বলিব চুকত থাকি বুকুত খালি জাতিৰ কিস্তিধাৰীক নুবুজিলি নাজানিলি হত্যাৰ ফান পাতি মাৰিলি ইয়াৰ মনি প্ৰতিজন অসমীয়াই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছে সেইজনেই জুবিন যাৰ গানত আসক্ত প্ৰতিগৰাকী অসমীয়া শোকাহত জনতাৰ মুখে মুখে এটাই কথা মৃত্যু হ'ব নোৱাৰে এই যুগ স্ৰষ্টা মহানায়কৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত